নমস্কাৰ সকলোলৈকে। মই আজি 30 সাইজ ব্লাউজৰ বেক সাইডটো কাটিবলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে মই জোখমতে চিন দি লৈছোঁ আৰু এতিয়া মই আপোনালোকক কেনেকৈ লৈছোঁ বুজাই দিম। এয়া চাওকচোন, মই 10 ইঞ্চি জোখত চিন দি লৈছোঁ। এইখিনি চিন দিছোঁ 2 ইঞ্চি জোখত। তাৰপিছতে এইখিনিৰ পৰা এইখিনিলৈ 5.5 ইঞ্চি জোখত চিন দি লৈছোঁ। তাৰপিছতে এইখিনিত লৈছোঁ 6 ইঞ্চি জোখত চিন দি। তাৰপিছতে এইখিনিতো একে 6 ইঞ্চি জোখত চিন দি লৈছোঁ। তাৰ পৰা এইখিনিতো 5.5 ইঞ্চি জোখত চিন দি লৈছোঁ। তাৰ পৰা এই ফুটটোৰ পৰা 2 ইঞ্চি ওপৰত চিন দি আধা ইঞ্চি বাহিৰলৈ চিন দি লৈছোঁ। এইটো হাতটো হ'ব। তাৰপিছতে ইয়াৰ পৰা ইয়ালৈ 9.5 ইঞ্চি লৈছোঁ। তাৰপিছত এই চিনে কাটিব লাগিব এইটো হাতটো। তাৰপিছতে এইখিনিত লৈছোঁ 3 ইঞ্চি। ক্ষীণ মানুহৰ কাৰণে 3 ইঞ্চি ল'লেই হৈ যায়। শকত হ'লে মানে সাইজ অনুসৰি শকত হ'লে 3 ইঞ্চিতকৈ বেছি ল'ব লাগিব। তাৰপিছত এয়া চিনে কাটিব লাগিব। এইটো পিঠিটো হয়, বেক চাইডৰ পিঠিটো। এইটো হাতটো। প্ৰথমতে মোৰ এটা কথা ক'বলৈ থাকি গ'ল। ফ্ৰণ্ট চাইডটো কাটোতে মই দীঘ 16 ইঞ্চি লৈছিলোঁ, কিন্তু ইয়াত 16 ইঞ্চি ল'ব নালাগে, ইয়াত আধা ইঞ্চি কম ল'লেই হ'ব। ইয়াৰ পাছৰ ভিডিঅ'ত মই পাৰ্ট 3 বুলি দিম 30 সাইজৰ ব্লাউজৰ হাতটো কেনেকৈ কাটিব লাগে। মই এইটো ব্লাউজৰ হাত দীঘল সাইজৰ ব্লাউজ কাটিম। আপোনালোকে ধুনীয়াকৈ চাই ল'ব। একেবাৰে সহজকৈ দিম আপোনালোকে বুজি পোৱাকৈ। ভিডিঅ'টো দীঘল হ'ব কাৰণেই পাৰ্টকৈ দিছোঁ আপোনালোকে বুজি পোৱাকৈ। কেনেকুৱা পালে বাৰু মোৰ ভিডিঅ'টো? লাইক কমেণ্ট কৰিবলৈ পাহৰি নাযাব কিন্তু। আজিলৈ বাই।